অসম আৰক্ষীৰ এটা পাছত আন এটা ঘটনাই জোকাৰিছে সমগ্ৰ ৰাজ্য। তাৰ মাজতে ৰাজ্যত এক সুন্দৰ ছবিয়ে চৰ্চা লাভ কৰিছে। জাতীয় সংগীত শুনাৰ লগে লগে দুজন মুছলমান পকা মিস্ত্ৰীয়ে বুকুত হাত থৈ বন্ধ কৰিলে কাম। জাতীয় সংগীত শুনি কাম এৰি সন্মান জনালে দুই পকা মিস্ত্ৰীয়ে। দুইজন শ্ৰমিকৰ দৃশ্য দেখিলে আপুনিও গৰ্বিত হৈ পৰিব। দুইজন মুছলমান শ্ৰমিকে শিকাই গ'ল বহুখিনি। এনেবোৰ বাতৰি শ্বেয়াৰ আৰু প্ৰচাৰ কৰাটো অত্যন্ত জৰুৰী। এইবাৰ সংখ্যালঘু শ্ৰমিকে দেখুৱালে আন এক নিদৰ্শন। জাতীয় সংগীতৰ প্ৰতি নিদৰ্শন দেখুওৱা চৰ্চা লাভ কৰিছে সমগ্ৰ ৰাজ্যত। হোজাই ঐতিহাসিক আব্দুল হাছিব উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জাতীয় সংগীত পৰিৱেশনৰ সময়ত দেখা গ'ল এই ব্যক্তিক্ৰমী দৃশ্য। জাতীয় সংগীত পৰিৱেশনৰ সময়ত নিৰ্মাণ কাৰ্যত নিয়োজিত দুজন সংখ্যালঘু পকা মিস্ত্ৰীয়ে নিৰ্মাণ কাৰ্য বন্ধ কৰি সন্মান জনাইছে জাতীয় সংগীতৰ প্ৰতি, যি দৃশ্যই আকৰ্ষণ কৰিছে সকলোৰে। এই বাতৰিটো দেখাৰ লগে লগে প্ৰতিজন অসমীয়াই শ্বেয়াৰ কৰাটো প্ৰয়োজন। প্ৰকৃত ভাৰতীয় নাগৰিক হিচাপে অসমত বসবাস কৰা বাসিন্দা হিচাপে জাতীয় সংগীতক সন্মান জনাবই লাগিব, আৰু এজন অসমীয়া হিচাপে তেওঁলোকে সন্মান জনাইছে। ইয়াত ভাবিবলগীয়া নতুনত্ব একো নাই। আমি সন্মান শ্ৰমিকসকলে কাম কৰা অৱস্থাত কাম বাদ দি পেলাই যি ধৰণে জাতীয় সংগীতক সন্মান জনাইছে আমি ধন্যবাদ জনাইছোঁ। যিটো ভিডিঅ' দেখা পাইছোঁ অত্যন্ত ভাল এক সুন্দৰ পৰিৱেশ, কাৰণ দেশৰ প্ৰতি থকা প্ৰেম, জন্মভূমিৰ প্ৰতি থকা যি প্ৰেম, সেই প্ৰেম আন্তৰিকতাৰ বহিঃপ্ৰকাশ ঘটিছে। আৰু আমি জাতীয় সংগীত পৰিৱেশন কৰাৰ সময়ত কাম কৰা অৱস্থাত থকা সংখ্যালঘু শ্ৰমিকে থিয় হৈ যি ধৰণে সন্মান জনাইছে, একোজন অসমীয়া হিচাপে সেই জাতীয় সংগীতক সন্মান জনাব লাগে। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সংখ্যালঘু লোকসকলৰ বহু অৱদান আছে, আৰু সংখ্যালঘুসকলে অসমখনক অত্যন্ত ভাল পায়, যাৰ বহিঃপ্ৰকাশ বিভিন্ন সময়ত পৰিলক্ষিত হয়। গতিকে আমি আহ্বান জনাই আছোঁ যে অসমক কিছু লোকক আক্ৰমণাত্মকভাৱে মন্তব্য নকৰি সকলোৱে মিলা প্ৰীতিৰ মাজেৰে আমি যাতে আগুৱাই যাব পাৰোঁ, অসমখনক যাতে আগুৱাই লৈ যাব পাৰোঁ, আৰু অসমৰ প্ৰতি থকা ভালপোৱা প্ৰত্যেকজন অসমীয়া, প্ৰত্যেকজন ভাৰতীয়ই আন্তৰিকতাৰে আঁকোৱালি লৈছে আৰু ল'ব। গতিকে আমি বিভিন্ন জাতি জনগোষ্ঠীৰ লোক মিলা প্ৰীতিৰ মাজেৰে অসমখনক উন্নয়নৰ শিখৰত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সকলোৱে একে অন্যৰ সৈতে মিলি হাতে হাত মিলাই খোজে খোজ মিলাই আমি আগুৱাই যাব লাগিব। গতিকে মই এই ক্ষেত্ৰত সকলোকে আহ্বান জনাম যে আমি দেশ মাতৃৰ প্ৰতি যি ধৰণে প্ৰেম ভাৱ ৰাখিছোঁ, দেশখনক ভাল পোৱা প্ৰকৃত ভাৰতীয় নাগৰিক প্ৰত্যেককে আমি সন্মান সহকাৰে জীয়াই থকাৰ ক্ষেত্ৰত সহায় সহযোগ কৰিব লাগিব। কাকোৱে আক্ৰমণাত্মকভাৱে অযথা হাৰাশাস্তি দিব নালাগে, তাৰ প্ৰতি সকলোৱে লক্ষ্য ৰাখিব লাগে। আৰু সেই সংখ্যালঘু শ্ৰমিকসকলেই নহয়, সকলোৱে এই যি ধৰণে দেশক ভাল পায়, প্ৰেম কৰে, সন্মান জনায়, সদৌকে আমি এনেধৰণে সন্মান অব্যাহত ৰাখিবলৈ আহ্বান জনাইছোঁ।